এবাৰ তিনিচুকীয়াত এখন বিহু ফাংচন হ'ল মোলৈ ফোন কৰিলে যে ৰূপম দা আপোনাকতো তিনিচুকীয়াত কোনো নামাতেই মোক তিনিচুকীয়াত ঘৰ কামুকি দাল বৰাবৰ তাইক কোনো মোক নামাতে মোৰ লগত ডিপেণ্ড আহিছে সি আমাৰ আটাইতকৈ ডাঙৰ বিহু হয় তিনিচুকীয়াত শ্ৰীপুৰীয়া ৰঙালী বিহু এবাৰ সি মোক মাতি নি গামোচা পিন্ধালে তিনিচুকীয়াত প্ৰথম গামোচা সেইখন পালোঁ এখন আমাৰ ঘৰৰ ওচৰত কিবা ভাওনা সমাৰোহ হৈছিলে তাত এখন গামোচা দিলে দুখন গামোচা ঠাইৰ পৰা মাতিলে বিহুলৈ মই একদম দিল খুচ আজি তিনিচুকীয়া মাতিছে বিহুত একদম ল'ম মই মাহঁতক কৈছোঁ মই ভাষণ দিম শুনিবা দেই ঘৰৰ পৰা আমাৰ ওচৰতে গৈ পাইছোঁ ষ্টেজত কোন বহি আছে জানে মোৰ স্কুলত পঢ়োৱা 5জনমান ছাৰ আৰু গোটেইকেইজন অসমীয়াত মানে ইমানেই পণ্ডিত আৰু এই যে কথা কৈ আছিলে তেওঁ উচ্চাৰণবোৰ শুনিছিলে নে কিমান ধুনীয়াকৈ মোৰ উচ্চাৰণ তালৈকে মূৰ্ধন্য খ চব মোৰ অকল এটাই হ মই লিখোঁ ভাল মানে লিখাত বানান ভুল নকৰোঁ কিন্তু ভাষাত মানে উচ্চাৰণ ইমানেই বেয়া মোৰ মই সঁচাকৈ গান গাবলৈও মোৰ লাজ লাগে আৰু ক'ৰবাত কথা ক'বলৈও মোৰ লাজ লাগে তাত এতিয়া ছাৰহঁতৰ আগত মোক গামোচা পিন্ধাই পেলাই কৈছে এতিয়া আমাৰ মহান বিশিষ্ট লেখক ৰূপম দত্তৰ পৰা দুআষাৰ শুনি মোক এতিয়া মই ছাৰসকলৰ মুখলৈ চাইছোঁ মোক 5-6বাৰমান ক্লাছৰ পৰা উলিয়াই থৈছে তেওঁলোকে উৎপাতত সেইকেইজনৰ আগত কৈছে বিশিষ্ট লেখক ৰূপম দত্তৰ দুআষাৰমান ক'বলৈ মাইকটো আগুৱাই দিছে মোৰ কেনেকুৱা কণ্ডিশ্যন হৈছিলে ভাবকচোন মই মাইকটোলৈ ক'লোঁ এইখন মঞ্চ মোৰ কথা কোৱা মঞ্চ নহয় ইয়াত আমাৰ ছাৰসকল আছে শিক্ষাবী দেখোন তেওঁলোকে কথা ক'ব মই শুনিবলৈহে আহিছোঁ মই মাইকটো দিলোঁ আৰু কাকো যাওঁ নকৰোঁ মই চিধা ষ্টেজৰ পৰা নামি ঘৰ পালোঁ মায়ে কৈছিলে যে তোৰ ভাষণ শুনিবলৈ দেখিলোঁ নুশুনিলোঁ যে তোৰ এইটো মোৰ জীৱনত তেনেকুৱা কাহিনী হয় আপোনালোকে যেনেকৈ আগৰ সন্মান দি গাড়ীত উঠাই মোক ইমান দূৰ ঘূৰালে মই সেইটো মানুহ নহয় পৰহিলৈ পৰা মই এইফালে আকৌ নাইট চুপাৰে চলাম নেটৱৰ্কখন এচিখন মাজুলী গুৱাহাটী কেইদিনমান চলাবলৈ কৈছে পৰহিলৈ কিজানি মই এইফালৰ পৰা চলাম আপোনালোকৰ মাজত সদায় থাকিম এইবোৰ যে এটা মোৰ কাৰণে নহয় মোৰ কাৰণে বাছৰ চিটটো বঢ়িয়া মোৰ কাৰণে ড্ৰাইভাৰৰ কাৰণে কিবা ঝেং ঝাং কৰিব লাগে উৎপাত কৰা মানুহটো মই এনেকুৱা সাংস্কৃতিক মঞ্চবোৰত এইবোৰ মানুহে হোৱা পায় যিবোৰ মানুহৰ পৰা আপোনালোকে দুআষাৰ শুনে তাই যি থাকি বিহু খালে অন্তৰ চুই গ'ল মোক গাবলৈ ক'ব নোৱাৰোঁ মোক কাহিনী এটা শুনাবলৈ কওঁ মই কাহিনী এটা ধুনীয়াকৈ শুনাব পাৰোঁ কিন্তু মোৰ মৰমৰ পাপে মোক ক'লে যে ৰূপম দা আপুনি আহক আচলতে ঘিলামৰা মৰম চেনেহৰ বিষয়ে শুনি আছিলোঁ ইয়াৰ বিষয়ে পঢ়ি আছিলোঁ সেই চুতীয়া ৰাজ্য যেতিয়াৰ পৰা আছিলে বুৰঞ্জীত ইয়াৰ বিষয়ে সবিশেষ পঢ়িছোঁ কোন চনত আহোমৰ লগত যুদ্ধ হৈছিলে কেতিয়া কি হৈছিলে সেইবোৰ কথা আমি আমাৰ প্ৰশ্নৰ উত্তৰত লিখিছিলোঁ গতিকে ঘিলামৰাখনৰ প্ৰতি টান এটা আছে আৰু বিশেষকৈ অসমীয়া হিচাপে অসমৰ প্ৰতিখন ঠাইৰ প্ৰতি মোৰ টান আছে মই কোন দিশে মোৰ জীৱনটোৱে গতি লৈছে মই নিজে নাজানো বাইহাত কৈছোঁ বঠা নথকা নাৱৰ দৰে পানীত মই গৈ আছোঁ আগলৈ গৈ আছোঁ ক'ত যাম ক'ত খুন্দা মাৰিম মই একো নাজানো মই খালি এটাই জানো মোক যেনেকৈ আদৰা আশা কৰি আপোনালোকে ইয়ালৈ মাতি আনি যিকণ মোক সন্মান দিলে মই ভাবোঁ আজীৱন মোক এই মৰম কৰোঁ লাগে আৰু তাৰ কাৰণে মই আজীৱন আপোনালোকৰ আগত মই মূৰ ঘূৰাই থাকিম কোনোবা এদিন মই মানুহ মই ভুল কৰিম আপোনালোকে আঙুলিয়ে মোক ক'ব যে ৰূপম দা এইটো ভুল কৰিছে মই কেতিয়াও কাৰোবাৰ অন্তৰত দুখ দিবলৈ বিশেষকৈ অসমবাসী অন্তৰত দুখ দিয়া কাম মই কেতিয়াও নকৰোঁ গাড়ী চলাই আছোঁ কিমান দিন চলাম নাজানো মই মোৰ কিতাপখনত এটা কথা লিখিছিলোঁ নখৰ আগত জীৱন লৈ পেলাই আমি চলোঁ আমাৰ এটা সৰু ভুলে নিৰ্ভূত আমাক নাইকিয়া কৰি দিব কালি মই মোৰ ল'ৰাটোক কৈ আছিলোঁ সি কিবা এটা মোৰ লগত আৰ্গুমেণ্ট কৰি আছে সি আমুক কলেজত পঢ়িব আমুক কৰিম তামুক কৰিম মই তেতিয়া তাক কৈছিলোঁ যদি মই নোহোৱা হৈ যাওঁ তেতিয়া কি হ'ব সি থকমত খাই গ'ল সি কৈছে তেতিয়াতো মোৰ পঢ়াই নহ'ব মোৰো সেইকাৰণে অলপ চিন্তা কৰিবা কথা কওঁতে আমাৰ জীৱনটোৱে তেনেকুৱা মই কি ক'ম কি নক'ম একো পাত্তাই পোৱা নাই কৈছিলোঁ নহয় মই যদি বিহুৰ কথা কওঁ ঈদত গৈ শেষ মই কিহৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ এতিয়া কিহলৈ গুচি আহিলে কথাখিনি চব মোৰ কথাবোৰ তেনেকুৱাই এনেই মই আকৌ আহিম আপোনালোকৰ ওচৰলৈ দীঘলীয়া 3দিনীয়া কাৰ্যসূচী আপোনালোকৰ হাতত আছে মই অতিশয় আনন্দিত মানে বুকুখন ফুলি উঠিছে ইমান মৰম আদৰ ৰাস্তা পোৱাৰ কাৰণে আৰু বিশেষকৈ ইয়াত মানুহখিনি যিটো টান আছে একতা আছে এই একতাটো সদায় ৰাখিব আজীৱন ৰাখিব আপোনালোকে যিখিনি কৰ্ম আপোনালোকৰ আগৰ মানুহখিনিয়ে কৰি গৈছিলে 65তম বিহু আপুনি আৰু মই কৰা নাই এই আমাৰ জন্ম হোৱাৰ আগৰ পৰাই আছে ইমান বছৰৰ পৰা কণ্টিনিউৱাছলি চলি আছে সেইসকলৰ আদৰ্শলৈ আপোনালোকে যেনেকৈ কৰিছে মই আশা কৰিম আপোনালোকৰ উঠি অহা প্ৰজন্মখিনিয়ে যাতে আপোনালোকৰ আদৰ্শলৈ কৰে সেই বস্তুটো আপোনালোকে জীয়াই ৰাখিব লাগিব উঠি অহা চামক ইয়াত আমি সোমোৱাব লাগিব তাকে কৈ মই আৰু আৰম্ভণি মাৰিছোঁ বাকী কি ক'ম কি নক'ম পাতাই নাপাওঁ মই এনেকুৱা ধৰণৰ মঞ্চত বিহুটো একদম তেজৰ হিৰে হিৰে সোমাই আছে আৰু আটাইতকৈ দুখৰ কথা অৰ্থৰ অভাৱত
তিনিচুকীয়াত এবাৰ কেন্দ্ৰীয় বিহু নহ'লে। এতিয়া এজনে কৈছিল আমাৰ ইয়াত ঠাই টুকুৰা সৰু মনবোৰ ডাঙৰ, আমাৰ তিনিচুকীয়াখন ঠাই ডাঙৰ মানুহৰ মনটো সৰু। ডিফাৰেন্সটো সেইটোৱে, মানুহক ক'ৰবালৈ যাবলৈ কিবা এটা কৰিবলৈ ওপৰলৈ যাবলৈ মানুহক কাৰোবাক কিবা কৰিবলৈ মনটো লাগে, টকা পইচা ধন সম্পত্তি মাটি বাৰী একো নালাগে। এই কথাটো মই আজীৱন কৈ আহিছোঁ, সদায় ক'ম। ইমানখিনি টকা পইচা জীৱনত নালাগে যে বেংকত টকা 100 টকা জেগাত মাটি মোৰ হা, তাৰপিছত বোলে আপোনাক মাটি খাটিবলৈ মানুহ নাই। মোক এই জীৱনটো আকৌ এবাৰ লাগে, অলপ ডিফাইন কৰি চালনি মাৰিম। মই মোৰ জীৱনত ভুল কৰিছোঁ বহুত, সেই ভুলবোৰ নকৰোঁ। যদি ভগৱানে কয় তোক আৰু এটা জীৱন যদি দিওঁ, কেনেকুৱা জীৱন দিম? মই এইটো জীৱনে বিচাৰিম। মই নাইট চুপাৰ ড্ৰাইভাৰে হ'বলৈ বিচাৰিম। কিছুমান ভুল কৰি আহিলোঁ, সেই ভুলবোৰৰ কাৰণে মোৰ বহুত বছৰ নষ্ট হৈ গ'ল। তেনেকুৱা ভুলবোৰ যাতে মই নেক্সট জনাবত মই নকৰিম, তাকে চেষ্টা কৰিম। আৰু উঠি অহা প্ৰজন্মক এটাই ক'ম, ফাৰ্ষ্ট হ'বৰ কাৰণে নপঢ়িবা, কাৰোবাক ছেকেণ্ড কৰিম মই ফাৰ্ষ্ট হ'ম বুলি কোনো ল'ৰা ছোৱালীয়ে নপঢ়িবা। তোমালোকে পঢ়া, তোমালোকে নিজৰ কাৰণে কিতাপখন পঢ়া, তাৰপৰা উত্তৰ দিবা। তুমি যদি 100ৰ ভিতৰত 100 লিখি আহা, তোমাতকৈ কোনোবাই ভাল কৰিলেও তোমাৰ প্ৰব্লেম নাই, বেয়া কৰিলেও প্ৰব্লেম নাই। সেইকাৰণে কৈছোঁ কেতিয়াও কাৰো লগত কম্পিটিশ্যন নকৰা, নিজৰ লাইফটো নিজৰ মতে চলোৱা। কাৰণ আমাৰ এতিয়া ডাঙৰ প্ৰব্লেম হয়, আমি আমাৰ ল'ৰা ছোৱালীবোৰক নহয় ইমান প্ৰেছাৰ দিওঁ, তাৰপিছত সিহঁতি ছুইচাইড কৰিবলগীয়া হয় ভাল ৰিজাল্ট নকৰাৰ কাৰণে। তেনেকুৱা নকৰিব, সিহঁতক নিজৰ মতে এৰি দিয়ক। চবেই নিজৰ লাইফ লৈ আহিছে, এখন কপাল লৈ আহিছে, সিহঁতি আগবাঢ়িবই আৰু নিজৰ ৰাস্তা যাব। সিহঁতক বান্ধি নথব, সিহঁতক খুলি দিয়ক। আমি বান্ধি থোৱাৰ কাৰণে অসমীয়া জাতিটো শেষ হৈ গৈ আছে। সিহঁতক পাখি খুলি দিয়ক, পাখি নেকাটিব কেতিয়াও সৰু ল'ৰা ছোৱালী, সিহঁতক সিহঁতৰ মতে ডাঙৰ হ'বলৈ চাব। আমি এখন সজাগ দিন সুন্দৰ এখন অসম পাম খুব সোনকালে। কোনো ল'ৰা নমৰে, কোনো আন্দোলন নহয়, ক'তো ৰাস্তাত টায়াৰ নজ্বলে, এখন সুস্থ সমাজ আমি পাম। তাকে মই আশা কৰোঁ আৰু মৰালৈকে মই এনেদৰে কাম কৰি যাম যাতে অসমৰ ৰাইজে সুস্থ এখন সমাজ পায়। থেংক ইউ ছ' মাছ।